লিজত দিছে। এতিয়া লুৰিণজ্যোতি গগৈ অখিলজ্যোতি গগৈক লিজত দিছে। এতিয়া লুৰিণজ্যোতি গগৈ নিজে সিদ্ধান্ত লয় যে কংগ্ৰেছ পাৰ্টি হিচাপে মই লখিমপুৰত উঠিম, কংগ্ৰেছ পাৰ্টি হিচাপে মই ডিব্ৰুগড়ত উঠিম। ইমান পুৰণি দলটো ইমান দুৰ্দশাজনক অৱস্থা, তেওঁলোকৰ নিজৰ ভুলৰ বাবে এইটো কৰ্মা বুলি কোৱা হয়। মই ইতিমধ্যে কৈছোঁ যে উজনি অসমখন তেওঁলোকে লুৰিণজ্যোতি গগৈ অখিলজ্যোতি গগৈক লিজত দিছে। অৰ্থাৎ ইচ্ছা কৰিলে লুৰিণজ্যোতি অখিল গগৈ ক'ব পাৰে যে আমি লখিমপুৰত উঠিম, আমি ডিব্ৰুগড়ত উঠিম, আমি যোৰহাটত উঠিম। অৰ্থাৎ কংগ্ৰেছৰ ঘাটুৱাৰ ডাঙৰীয়াৰ পৰা NSY ল'ৰাজনলৈকে কাৰো অধিকাৰ নাই যেন তেনেকুৱাকৈ সৃষ্টি কৰি দিছে আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ যিটো নেতৃত্বই। এতিয়া লুৰিণজ্যোতি গগৈ নিজে সিদ্ধান্ত লয় যে কংগ্ৰেছ পাৰ্টি হিচাপে মই লখিমপুৰত উঠিম, কংগ্ৰেছ পাৰ্টি হিচাপে মই ডিব্ৰুগড়ত উঠিম। এই কথাখিনি পৰা কি প্ৰতিমান হয় যে উজনি অসমটো গোটেইটো অখিল গগৈ লুৰিণজ্যোতি গগৈক লিজত দিয়া হৈছে। নামনি অসমৰ বৰাক ভেলী সকলোৱে জানে বৰদলৈ ৰাজমলক ইতিমধ্যে বন্ধকত দিয়া হৈছে। খালি থাকিল মধ্য অসমটো। মধ্য অসমৰ কথা কি ক'ম, তেওঁলোকৰ যিটো পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ তাৰ যিগৰাকী যুৱৰাজ তেওঁৰ হাততো ইতিমধ্যে দিয়াই হৈছে। গতিকে কংগ্ৰেছ দলৰ এতিয়া গণতন্ত্ৰ নাই, পৰিয়ালতন্ত্ৰও নাই, এতিয়াতো লিজত গুচি গৈছে। গতিকে আমাৰ ক'বলগীয়া নাই, তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে। আৰু তাত যিসকল এনেধৰণৰ লোক আছে যে আমাৰ নিজৰ আপোন মানুহ, অসমৰ সন্তান, নিজৰ দেশখনক ভাল পায়, তেনেকুৱা মানুহ আছে। বিৰোধী হ'ল বুলিতো মই বেয়াকৈ ক'ব লাগিব তেনেকুৱা কথা নাই। কিন্তু মই ভাবোঁ সন্মাননীয় সেই যুৱ কংগ্ৰেছ বা NSY মহিলা কংগ্ৰেছ বা প্ৰেৰণ বুলিৰ যিসকল কংগ্ৰেছী লোক আছে তেওঁলোক এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছে এই কংগ্ৰেছৰ লোকসকল। গতিকে তেওঁলোক এতিয়া সেইকাৰণে AGP BJP ইত্যাদিত তেওঁলোকে আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইটো অতি স্বাভাৱিক কথা। উজনি অসমখন তেওঁলোকে লুৰিণজ্যোতি গগৈ অখিলজ্যোতি গগৈক লিজত দিছে। এতিয়া লুৰিণজ্যোতি গগৈ নিজে সিদ্ধান্ত লয় যে কংগ্ৰেছ পাৰ্টি হিচাপে মই লখিমপুৰত উঠিম, কংগ্ৰেছ পাৰ্টি হিচাপে মই ডিব্ৰুগড়ত উঠিম। ইমান পুৰণি দলটো ইমান দুৰ্দশাজনক অৱস্থা, তেওঁলোকৰ নিজৰ ভুলৰ বাবে এইটো কৰ্মা বুলি কোৱা হয়। মই ইতিমধ্যে কৈছোঁ যে উজনি অসমখন তেওঁলোকে লুৰিণজ্যোতি গগৈ অখিলজ্যোতি গগৈক লিজত দিছে। অৰ্থাৎ ইচ্ছা কৰিলে লুৰিণজ্যোতি অখিল গগৈ ক'ব পাৰে যে আমি লখিমপুৰত উঠিম, আমি ডিব্ৰুগড়ত উঠিম, আমি যোৰহাটত উঠিম। অৰ্থাৎ কংগ্ৰেছৰ ঘাটুৱাৰ ডাঙৰীয়াৰ পৰা NSY ল'ৰাজনলৈকে কাৰো অধিকাৰ নাই যেন তেনেকুৱাকৈ সৃষ্টি কৰি দিছে আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ যিটো নেতৃত্বই। এতিয়া লুৰিণজ্যোতি গগৈ নিজে সিদ্ধান্ত লয় যে কংগ্ৰেছ পাৰ্টি হিচাপে মই লখিমপুৰত উঠিম, কংগ্ৰেছ পাৰ্টি হিচাপে মই ডিব্ৰুগড়ত উঠিম। এই কথাখিনি পৰা কি প্ৰতিমান হয় যে উজনি অসমটো গোটেইটো অখিল গগৈ লুৰিণজ্যোতি গগৈক লিজত দিয়া হৈছে। নামনি অসমৰ বৰাক ভেলী সকলোৱে জানে বৰদলৈ ৰাজমলক ইতিমধ্যে বন্ধকত দিয়া হৈছে। খালি থাকিল মধ্য অসমটো। মধ্য অসমৰ কথা কি ক'ম, তেওঁলোকৰ